চ' আজি তোমালোকক অলপ প্ৰিপেৰেশ্যনৰ বিষয়ে জনাই দিওঁ কেনেকুৱা প্ৰিপেৰেশ্যন কি হয় ঠিক আছে মই বহুত নিশিকাওঁ জাষ্ট তোমালোকে কম সময়ত কেনেকৈ বুজি পাব পাৰা প্ৰিপেৰেশ্যন মানে চোৱা ৱৰ্ডটোৱে চোৱা প্ৰি পজিশ্যন হয় না প্ৰিপজিশ্যন মানে কিবা এটা বস্তুৰ আগত প্ৰি মানে আগত পজিশ্যন মানে বহা ঠিক আছে তো প্ৰিপজিশ্যনটো কাৰ আগত বহিব প্ৰিপজিশ্যনটো সদায় নাউন বা প্ৰনাউনৰ আগত বহিব ঠিক আছে নাউন বা প্ৰনাউনৰ আগত প্ৰিপজিশ্যন বহি যায় এতিয়া চাবা তোমালোকে কেনেকে কৰিবা প্ৰিপজিশ্যনে কি কৰে সদায় এটা নাউনৰ লগত সদায় এটা প্ৰনাউনক কানেক্ট কৰে বা ৰিলেট কৰিব পাৰে কানেকশ্যন বনাই মানে ৰিলেশ্যন এটা বনায় ঠিক আছে বা এটা নাউনৰ লগত কানেক্ট কৰায় এটা প্ৰনাউনৰ আৰু এটা প্ৰনাউনৰ লগত কানেক্ট কৰাব পাৰে চাইটো কেনেকে হয় চিম্পল বস্তু চাবা ফৰ এক্সাম্পল হি লুক ডেশ মি এতিয়া যদি মই এই চেণ্টেন্সটো যদি মই ক'ব লাগে কেনেকে ক'ম হি লুক মি মিনিংটো আহিছে জানো ভালদৰে মিনিংটোতো অহা নাই মিনিংটো কেতিয়া আহিব হি লুক এট মি এই এটটোৱে হৈ গ'ল এটা কি হৈ গ'ল এটা প্ৰিপজিশ্যন ঠিক আছে ফৰ এক্সাম্পল যেনেকে আমি যে কওঁ ফৰ এক্সাম্পল চিম্পল হি ইজ গোয়িং ডেশ কলকাতা মই এনেকে দিলো কেনেকুৱাকে হ'ব হি ইজ গোয়িং কলকাতা নহ'ব আধৰুৱা হৈ আছে এই হিৰ লগত কলকাতাটো কানেক্ট হ'ব লাগিব কেতিয়া কোনে কানেক্ট কৰিব সেইটো হ'ব কানেক্ট কৰিব এই টুটোৱে কানেক্ট কৰিব এই টুটোৱে হৈ গ'ল এটা কি হৈ গ'ল এটা প্ৰিপজিশ্যন আৰু এতিয়া তোমালোকক মই প্ৰথমতে ভিডিঅ'টোৰ আগতে কৈছিলো কি প্ৰিপজিশ্যন আগত বহা মানে আগত বহিব কিহৰ আগত বহিছে এই চোৱা কিহৰ আগত বহিছে হয় নাউনৰ আগত বহিছে নহ'লে প্ৰনাউনৰ আগত বহিছে এইটোৱে হৈছে প্ৰিপজিশ্যন এনেকুৱাই এটা কথা তোমালোকে ৰাখিবা কি ফৰ এক্সাম্পল এটা চেণ্টেন্স এটা দিছে তোমালোকক ফৰ এক্সাম্পল what is the time dash your watch what is the time your watch তোমালোকৰ বহুতে এনেই এক্সামত নাহে এক্সামত তোমালোকৰ অপশ্যন নিদিব তাত মই বাট দেন অলছো মই তোমালোকক কেইটামান অপশ্যন দি আছো মই ইয়াতে ফৰ এক্সাম্পল চোৱা ইয়াতে এটো এড দিছো বিটো ইন দিছো চিটো বাই দিছো চাবা ইয়াতে হোৱাট ইজ দ্য টাইম ডেশ ইয়ৰ ৱাচ চাই লোৱা ইয়াতে হোৱাট ইজ দ্য টাইম ডেশ ইয়ৰ ৱাচ কি হ'ব হোৱাট ইজ দ্য টাইম এট ইয়ৰ ৱাচ ভাল লাগি আছে মিলি আছে নে নাই চোৱা হোৱাট ইজ দ্য টাইম ইন ইয়ৰ ৱাচ এইটো এটতকৈ বেছি ভাল লাগি আছে শুনি পেলাই হোৱাট ইজ দ্য টাইম বাই ইয়ৰ ৱাচ এইটো একেবাৰে মিলা নাই শুনি পেলাই একেবাৰে ভাল লগা নাই লাগিছে জানো নাই লগা কিন্তু চাবা এপ্ৰপ্ৰিয়েট কিন্তু বাইটোৱে হয় তো তোমালোকে এটা কি শিকিলা কি প্ৰিপেৰেশ্যন যিটো চাউণ্ড কাৰেক্ট কৰে সেইটো এপ্ৰপ্ৰিয়েট নহ'বও পাৰে যিটো চুইটেবল চাউণ্ড কৰিব পাৰে সেইটো চুইটেবল নহ'ব পাৰে আচল প্ৰিপেৰেশ্যনটো বেলেগ হ'ব পাৰে যেনেকে হোৱাট ইজ দ্য টাইম বাই ইয়ৰ ৱাচ শুনি পেলাই চুইটেবল নালাগে বাট বাই ইজ দ্য কাৰেক্ট প্ৰিপজিশ্যন ঠিক তেনেকে তোমালোকে এনেকুৱাকে বহুত প্ৰিপেৰেশ্যন পাবা কি আছে আমাৰ প্ৰিপেৰেশ্যন ইন এট অভাৰ অন বিটুইন তাৰপাছত তোমালোকৰ বাই এইবিলাক এনেকুৱাকে বহুত প্ৰিপেৰেশ্যন আছে এভভ অভাৰ অলৰেডি মই দিলো এক্ৰছ তো এইবিলাক হৈছে প্ৰিপজিশ্যন ডিফাৰেণ্ট টাইপছ অফ প্ৰিপজিশ্যন ঠিক আছে উইথ ভেৰি কমন ভেৰি ইউজফুল উইথটো বহুত টাইমত লাগি যায় ফ্ৰম অফ এইবিলাক হৈছে প্ৰিপজিশ্যন আৰু এতিয়া তোমালোকক ইমানখিনিতো সময় নাই কি তোমালোকক প্ৰত্যেকটোতে মই এতিয়া দেখাব পাৰোঁ কিন্তু তোমালোকক মই কেইটামান উপায় দিওঁ তোমালোকক যে প্ৰিপজিশ্যন যেতিয়া তোমালোকতো অলৰেডি মই এটা হায়েষ্ট বহুত বা তোমালোকে ডাঙৰ ট্ৰিকটো এইটোৱেই দিলোঁ কি তোমালোকে যিটো চাউণ্ড কাৰেক্ট কৰে নহয় সেইটো নহ'ব পাৰে ঠিক আছে প্ৰিপেৰেশ্যন সদায় যিটো অলপ বেলেগ অলপ পেকুলিয়াৰ চাউণ্ড কৰিব সেইটো প্ৰিপেৰেশ্যনে কাৰেক্ট হ'ব ঠিক আছে যেনেকে ইয়াতে ফৰ এক্সাম্পল আৰু মই তোমালোকক দেখাওঁ এটা নেক্সট এটা এক্সাম্পল এটা যদি মই দেখাওঁ আই বট দিছ বুক ডেশ 50 rupees
আই বট দিছ বুক ডেছ 50 rupees. মাইণ্ডত ভাবাচোন কোনটো কাৰেক্ট হ'ব পাৰে। মই কাৰণ ইয়াতে চোৱা এক্সামৰ টাইমত তোমালোকক অপশ্যন দিয়া নাযাব, ঠিক আছে। তো সেইকাৰণে মই তোমালোকক মাইণ্ডত ভাবিব কৈ আছোঁ। আই বট দিছ বুক, তিনিটামান অপশ্যন লোৱা। আই বট দিছ বুক এট 50 rupees. আই বট দিছ বুক ইন 50 rupees. ইয়াৰ পৰাই চোৱা আই বট দিছ বুক চালো, ইয়াতে মই এটা এইটো কৰিছোঁ, চালো মই ইয়াতে এইটো কৰি দিলোঁ, এড কৰি দিলোঁ এটা ফৰ। চ' আই বট দিছ বুক ফৰ 50 rupees. কোনটো বেছি ভাল লাগি আছে? কিছুমানে ক'ব ছাৰ ইনটো বহুত ভাল লাগি আছে, আই বট দিছ বুক ইন 50 rupees. কিছুমানে ক'ব ছাৰ বঢ়িয়া লাগি আছে, এডটো বহুত বঢ়িয়া লাগি আছে, আই বট দিছ বুক এট 50 rupees. নহয়, চাবা ইয়াৰ ওপৰৰ পৰা কোনটো বেছি ভাল হয়। ইয়াতে বেষ্ট কোনটো হ'ব তোমালোকৰ কাৰণে? ফৰ। যদিও ফৰটো মানে চুইটেবল চাউণ্ড নকৰে, বাট ফৰ ইজ দ্য এপ্ৰপ্ৰিয়েট প্ৰিপাৰেশ্যন হিয়াৰ। ঠিক আছে, বুজি পালা তোমালোকে? যদি বুজি পাইছা লাইক এটা কৰি দিবা তোমালোকে। তো এতিয়া তোমালোকক আৰু কেইটামান বস্তু দেখাওঁ। এতিয়া চাবা এইটো হৈ গ'ল প্ৰিপাৰেশ্যন এনেকুৱাকে বহোৱা, এটা নৰ্মেল, এইটো বেছিক, যিটো তোমালোকে সৰু ক্লাছতো তোমালোকে চাগে পাইছিলা, ক্লাছ 7 ক্লাছ 8ৰ টাইমত। আৰু যদি পোৱা নাছিলা তেতিয়াহ'লে অলপ হ'লেও তোমালোকৰ আজি অলপ হ'লেও তোমাৰ এটা আইডিয়া এটা হ'ল কি প্ৰিপাৰেশ্যন কি বস্তু, কোনবোৰ প্ৰিপাৰেশ্যন হয়। চ' এতিয়া তোমালোকক মই প্ৰিপাৰেশ্যনেল ফ্ৰেজ কিছুমান শিকাম, যিখিনি মানে এক্সামত প্ৰায় আহিয়ে থাকে, ঠিক আছে। ফৰ এক্সাম্পল এতিয়া চাই লোৱা, যেনেকে বিকজৰ লগত কি আহি যাব? বিকজৰ লগত অফ লগাই, ঠিক আছে। এইটো এটা প্ৰিপাৰেশ্যনেল ফ্ৰেজ, এইবিলাক হৈছে প্ৰিপাৰেশ্যনেল ফ্ৰেজ। আকৌ তোমালোকৰ ফৰ এক্সাম্পল ইন কেছ অফ, তোমালোকক এনেকাকে দিব এক্সামত, ডেছ কেছ অফ, হা। ফৰ এক্সাম্পল এনেকুৱাকে দিলে emergency, হা, call the doctor, ডেছ অফ ইমাৰ্জেঞ্চি কল দ্য ডক্টৰ। এতিয়া কি বা ইমাৰ্জেঞ্চি হ'ব? এতিয়া কি কৰিবা? তো তোমালোকৰ যদি আইডিয়া থাকিলে হয় যে প্ৰিপাৰেশ্যনেল ফ্ৰেজেছৰ যদি অকণমান যদি আইডিয়া থাকিলে হয়, তেতিয়াহ'লে তোমালোকে ইয়াতে ফৰ এক্সাম্পল যোনে পঢ়িছে তো সি লগাই আহিব কি ইয়াতে, ইন কেছ অফ ইমাৰ্জেঞ্চি কল দ্য ডক্টৰ। তো এই ইন কেছ অফ এইটোৱে হৈছে এটা কি হৈছে প্ৰিপাৰেশ্যনেল ফ্ৰেজ, ঠিক আছে। এনেকুৱা প্ৰিপাৰেশ্যনেল ফ্ৰেজ বহুত পাবা। মই তোমালোকক লাগে যদি মই এতিয়াই দি আছোঁ কিছুমান, মই তোমালোকে লিখি লোৱা দেই, তোমালোকে ভালদৰে লিখি লোৱা, ক'ৰবাত পাৰা যদি লিখি লোৱা, বহুত ইম্পৰ্টেণ্ট হয় এইবিলাক। ইন প্লেচ অফ, along with, ইয়াৰে এটা দিব এটা নিদিব, তো আইডিয়া লগাব লাগিব তোমালোকে, ঠিক আছে। যেনেকে এটা দিব পাৰে, বহুত এইবাৰতো অহাৰ চান্স বহুত আছে, এইটো বাই ডিন্ট অফ, ইয়াতে তোমালোকক বাই দিব, ডেছ দিব, বাট এনেকৈ বাই ডিন্ট ডেছ, কি হ'ব? বাই ডিন্ট অফ। এইবিলাক হৈছে প্ৰিপাৰেশ্যনেল ফ্ৰেজ। আৰু দি আছে তোমালোকক owing অফ, এইটো চৰি বহুত ইম্পৰ্টেণ্ট, অন একাউণ্ট অফ, এইটো ইম্পৰ্টেণ্ট। ইনষ্টিড অফ আহিয়ে থাকে, ইনষ্টিড অফ মি, এনেকুৱা। আৰু এটা দিওঁ মই, মোৰ ঠাইত, ইনষ্টিড অফ মিনছ কি? কাৰোবাৰ এটাৰ ঠাইত, মানে এনেকুৱা, ঠিক আছে। কোনোবা এটাৰ ঠাইত, কাৰোবাৰ প্লেচত বেলেগ এটা ঠাইত, বেলেগ এটা যেতিয়া যায়, ফৰ এক্সাম্পল ইনষ্টিড অফ মি, মাই ব্ৰাদাৰ উইল কাম টু দ্য মিটিং, তো মোৰ ঠাইত মোৰ ভাইটি, এনেকুৱা আহিব পাৰে, সেইটো ক'ব পাৰে। বা ইনষ্টিড অফ চুজিং দ্য অপৰচুনিটি হি থট অফ কণ্টিনিউইং হিজ জব, তো এনেকৈ ক'ব পাৰে। কিবা এটা ঠাইত মানে সেইটোৰ সলনি, আমি যি কওঁ যে সলনি, সেইটোৱে, এইটোৰ সলনি এইটো কৰা, ঠিক আছে, সেইটোৱে কৰা, সেইটোকে হৈছে ইনষ্টিড অফ। তো এতিয়া তোমালোকক আৰু চাওঁ, ইন স্পাইট অফ, বহুত ইম্পৰ্টেণ্ট দেই, আহি থাকে, ইনস্পাইট অফ আহি যায়। স্পাইট অফ বুলি দিব, বা ইনস্পাইট তোমালোকে এনেকৈ দিব, ইনস্পাইট, বাকীখিনি নিদিলে, এটা নিদিলে, কি হ'ব? ইনস্পাইট অফ। এই ইনস্পাইট এইবিলাক হৈছে প্ৰিপজিশ্যনেল ফ্ৰেজ। মনত ৰাখিবা এইটো কি আমি কি শিকি আছোঁ, মনত ৰাখা, প্ৰিপজিশ্যনেল ফ্ৰেজ, এইবিলাক হৈছে প্ৰিপজিশ্যনেল ফ্ৰেজ। এটা চেণ্টেঞ্চ মই দেখাইছোঁ, আৰু কিছুমানৰ তোমালোকক যিমানখিনি পাৰোঁ সিমানখিনি তোমালোকক মই দিব চেষ্টা কৰি আছোঁ। আৰু এটা তোমালোক অলৰেডি শিকাইছোঁ চাগে, ইন কেছ অফ, য়েছ। আৰু এটা দিব তোমালোক, বাই ভাৰ্চু অফ, এইবাৰ অহাৰ চান্স আছে দেই, ভাৰ্চু অফ, বাই ভাৰ্চু অফ। এইবাৰ এইটো এটা, ফৰ দ্য চেক অফ, ইন ফেভাৰ অফ, মানে যেতিয়া বেংকত যে তোমালোকে যদি চেক যদি কেতিয়াবা যদি কাৰোবাৰ নামত যদি ট্ৰান্সফাৰ কৰিছা, তো তেতিয়াহ'লে তোমালোকে এই ৱৰ্ডটো বহুত লিখিব পোৱা। ইন ফেভাৰ অফ, কাক কৰি আছা, কাক দি আছা তুমি, এইটো। ইন অৰ্ডাৰ টু, বহুত ইম্পৰ্টেণ্ট এইবিলাক। ইন অৰ্ডাৰ টু,
যদি তোমালোকে এনেকৈ দিব অৰ্ডাৰ দিব বা ইন কোনোবা এটা ভিতৰত তোমালোকে অৰ্ডাৰ দেখা পাই গৈছা ইন অৰ্ডাৰ টু ফৰ এক্সাম্পল মই এটা তোমালোকক এটা চেণ্টেঞ্চ এটা দিছোঁ ইন অৰ্ডাৰ টু কেনেকৈ দিব তোমালোকে এনেকৈ ডেছ অৰ্ডাৰ টু stop the situation he took the decision in order to stop the situation he took the decision তো ইয়াতে চোৱা ডেছ অৰ্ডাৰটো তোমালোকৰ যদি নলেজ নাথাকিলে হয় এই প্ৰিপজিশ্যনেল ফ্ৰেজেছৰ তেতিয়াহ'লে কি হ'লে হয় এইটো আহিলে তোমালোকে চাগে এট অৰ্ডাৰটো দি আহিলে হয় অফ অৰ্ডাৰটো দি আহিলে হয় অন অৰ্ডাৰটো দি আহিলে হয় তো তোমালোকে জানা কি এই ডেছ অৰ্ডাৰটোৰ লগত কি হ'ব লাগিব তোমালোকে অলৰেডি এই গোটেই প্ৰিপজিশ্যনেল ফ্ৰেজটো তোমালোকে এতিয়া গম পোৱা কি হ'ব ইয়াতে ইন অৰ্ডাৰটো মনত ৰাখি যাবা তোমালোকে ঠিক আছে এতিয়া তোমালোকক কেইটামান মই ফিক্স প্ৰিপেৰেশ্যন দেখাব গৈ আছোঁ ঠিক আছে তো এটা ভিডিঅ' তেনেকুৱাকৈ ইমানবিলাক দিয়াটো সম্ভৱ নহয় তোমালোকক যদি কিবা হেল্প লাগে কিবা যদি PDF যদি লাগে মই দিবাকৈ আছোঁ তোমালোকে আমাৰ ইয়াতে হোৱাটছএপ যিটো আমাৰ চেনেলটো জইন কৰিব পাৰা যদি PDF লাগে এই গোটেইখিনি বস্তু মই যিখিনি মই বস্তু বুজাইছোঁ বা আৰু ইয়াতকৈ যদি তোমালোকক যদি হেল্প যদি লাগে মই চবৰে প্ৰিপেৰেশ্যন মানে PDF দিয়াকৈ আছোঁ ঠিক আছে তোমালোকক মই ফ্ৰেজেল ভাৰ্বৰ PDF দিব পাৰোঁ মই তোমালোকক প্ৰিপজিশ্যনেল ফ্ৰেজেছৰ PDF দিব পাৰোঁ তোমালোকক যদি ফিক্স প্ৰিপজিশ্যনৰ PDF লাগে তাকো মই দিব পাৰোঁ তো যাতে তোমালোকে জনোৱা আৰু কেনেকৈ জনাব পাৰিবা আমাৰ হোৱাটছএপৰ গ্ৰুপটো বা আমাৰ হোৱাটছএপৰ যিটো চেনেল আছে তাত জইন কৰিলে হয় ঠিক আছে তো তোমালোকক আজি মই শিকাম ফিক্স প্ৰিপজিশ্যন চাই লোৱা ফৰ এক্সাম্পল আমি প্ৰিপজিশ্যনটো লৈছোঁ ফৰ তো চাবা ইয়াতে কেনেকুৱাকৈ কৰিব পাৰোঁ আমি চাবা কেনেকুৱাকৈ এই ফৰৰ লগত কি কি ভাৰ্ব বা কি কি ৱৰ্ড মানে ফিক্স থাকে তোমালোকক দেখাই আছোঁ এতিয়া ফৰ এক্সাম্পল যেনেকৈ এটা প্ৰথমটো হৈছে এপ'লজি ফৰ এটা হৈ গ'ল ৱৰ্ড আৰু এটা হ'ব ব্লেম ফৰৰ লগত কি লগাব পাৰোঁ আমি চাই লোৱা কেপাচিটি চোৱা কেপাচিটি ফৰ তো এইবিলাক হৈছে ফিক্স আৰু এইটো বহুত আহে দেই এইটো চাই ল'বা ডিজায়াৰ ফৰ মই চব দিয়া নাই ইয়াতে বহুত আছে মই যিখিনি বস্তু ইয়াতে অলৰেডি টিক কৰি থৈ দিছোঁ বা অলৰেডি মোৰ যিখিনি নলেজত আছে ভাল যিখিনি আহিছে ইয়াৰ আগতে তো সেইখিনি দিছোঁ যেনেকৈ ডিজায়াৰ ফৰ এইবিলাক হৈ গ'ল তোমাৰ ফিক্স প্ৰিপজিশ্যন আৰু এনেকুৱাকৈ আৰু বহুত আছে যেনেকৈ উইথৰ লগতো লগাব পাৰোঁ আমি ফিক্স প্ৰিপজিশ্যন উইথৰ লগত কি হ'ব পাৰিব উইথৰ লগত মই কেইটামান দেখাই আছোঁ তোমাক যেনেকৈ ৰিলেশ্যনছ উইথ নম্বৰ 1 এনেকৈ তোমালোকৰ এইটো আহে বহুত ইম্পৰ্টেণ্ট একুৱেণ্টেঞ্চ উইথ বহুত ইম্পৰ্টেণ্ট আহিয়ে থাকে একুৱেণ্টেঞ্চ উইথ ঠিক আছে কম্পেৰিজন য়েছ ভেৰি ইম্পৰ্টেণ্ট কম্পেৰিজনটো এটা বহুত ইম্পৰ্টেণ্ট হয় কম্পেৰিজনৰ লগত উইথ হ'ব তো ৰিলেশ্যন উইথ একুৱেণ্টেঞ্চ উইথ কম্পেৰিজন উইথ তো এইবিলাক হৈ গ'ল এনেকুৱাকৈ আৰু তোমালোকক যদি এনেকুৱা গোটেই বহুত আছে ইয়াতে এনেকুৱা বহুত আছে তোমালোকক যদি PDF লাগে মই দিয়াকৈ আছোঁ তোমালোকে খালি আমাৰ যিটো হোৱাটছএপ চেনেল আছে তাত জইন কৰি ল'বা মই অলৰেডি কৈছোঁ তোমালোকক জাষ্ট দেখুৱাবৰ কাৰণে মই কেইটামান দেখাই দিছিলোঁ যেনেকৈ তোমাৰ এটা বহুত ইম্পৰ্টেণ্ট ইনৰ লগত আৰু এটা হয় কেনেকুৱা হয় সেইটো হৈছে এক্সেলৰ লগত ইন বহাব পাৰি এক্সেল আহিয়ে থাকে যেনেকৈ ডিলাইট ইন ঠিক আছে ইণ্ডালজ ইন য়েছ ভেৰি ইম্পৰ্টেণ্ট ইণ্ডালজ ইন দুটা হয় ইণ্ডালজ টু তো ইণ্ডালজ ইন যেতিয়া বেড হেবিটছৰ লগত ইণ্ডালজ হৈ যাব হি ইজ ইণ্ডালজ ইন বেড হেবিটছ তো ইণ্ডালজ টু হৈছে কিবা এটা বস্তু মানে তোমাৰ মানে বেড হেবিট কিবা এটা বস্তু তুমি মানে ইণ্ডালজ হৈ গ'লা তুমি মানে তাৰ লগত জড়িত হৈ গ'লা কিহৰ লগত ইণ্ডালজ কিহৰ লগত তুমি জড়িত হ'লা বেড হেবিটছৰ লগত তুমি জড়িত হৈ গ'লা তো ইণ্ডালজ ইন ঠিক আছে আকৌ তোমালোকক দেখাওঁ এনেকৈ বহুত আছে এনেকুৱাকৈ এটা মই অনত বহুত আহি থাকে এইটো ইম্প'জ অন
ডেলিভাৰেট ভেৰি ইম্পৰ্টেণ্ট আহি থাকে এইটো ডেলিভাৰেট অন আৰু এটা আহে কমেণ্ট অন এইটোতো অহা চান্সেছ বহুত বহুত বেছি আছে তো এনেকুৱাকে যদি তোমালোকক যদি ইয়াৰে যদি গোটেই PDF টো লাগে মই দিয়াকে আছোঁ তোমালোকে খালি জনাব মোক তো আজিৰ কাৰণে হ'ব যদি কিবা হেল্প লাগে ক'বা তোমালোকে ঠিক আছে অ'কে থেংক ইউ